নমস্কাৰ, গুড আফটাৰনুন। আজি আমি ব্লক 6-ৰ 12A চেপ্টাৰৰ ভাৰতৰ টেলিকম নিয়ামক কৰ্তৃপক্ষ এইটোৰে চেপ্টাৰটো আলোচনা কৰিম। এইটো মেইনলি এটা পাৰ্ট হয় ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াৰ এটা পাৰ্ট। চ' টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া। জেনেৰেলি আমি টেলিকম বুলি ক'বলৈ গ'লে বস্তুখিনি বুজিবই পাৰোঁ যে টেলিকম মানে যিবোৰ এই নেটৱৰ্কৰ লগত ৰিলেটেড বা ফোনৰ লগত ৰিলেটেড। চ' এইখিনি আজিকালি এবছৰৰ এটা বাচ্ছাৰ পৰা যিমান গোটেই মানুহবোৰে এইখিনি গম পায় যে নেটৱৰ্ক চিষ্টেমটো কি বা কেনেকা মোবাইল বা ফোন অৰ ৰেডিঅ' অৰ টেলিভিশ্যন অৰ নেটৱৰ্কৰ যি এই গোটেইবোৰ চেপ্টাৰটো এইটোৰ বিষয়ে আমি এইটো চেপ্টাৰত যিহেতু এই সেৱাটো কেনেকা ইহঁতে ভাৰতৰ চিষ্টেমটো বা নিয়ম এই টেলিকম নিয়ামকটো কৰ্তৃপক্ষৰ জৰিয়তে কেনেকা চলি আছে বা তাৰ লাভখিনি আমি কেনেকা পাই আছোঁ এই বস্তুখিনি আমি এইটো চেপ্টাৰতে আলোচনা কৰিম। চ' ৰেগুলেটৰী যি অথৰিটি হয় মেইনলি আফটাৰ 1991 যি নিউ এডুকেশ্যন পলিচি আছিলে, নিউ ইকনমিক পলিচি আছিলে, এডুকেশ্যন নহয় ইকনমিক পলিচিৰ সেইটোৰ পিছৰ পৰাই যে নেশ্যনেল যিবোৰ গোটেই প্ৰাইভেটালাইজেশ্যন তাৰপিছত গ্ল'বেলাইজড লিবাৰেলাইজেশ্যন হৈ পেলাই যি আমি LPG মানে প্ৰাইভেটাইজেশ্যন গ্ল'বেলাইজেশ্যন হৈছিলে বস্তুখিনি, এই বস্তুখিনিৰ পৰা আমি যি বিষয়টো জানিব পাৰিছোঁ যে গোটেই বস্তুবোৰ সহজতে যাতে ইজিলি হ'ব পাৰে এই বস্তুটো তেনেকা সকলোৱে যাতে এই সুবিধাবোৰ পায় বা সকলোৰ কাৰণে ইজি হয় বা আমাৰ দেশৰ লগত যাতে বেলেগ দেশৰ ব্যৱস্থাটোও ভাল হয় তেনেকা গোটেই ইকনমিক চিষ্টেমটোৱে চেঞ্জ হৈ গৈছিলে তেতিয়া 1991ত। চ' তাৰপিছত নেশ্যনেল যি টেলিকম পলিচি আছিলে এই প্ৰাইভেটালাইজেশ্যন হোৱাৰ পিছৰ পৰাই নেশ্যনেল যি 1994ত যি টেলিকম বিভাগ আছিলে সিহঁতে এটা পাৰ্ট লৈছিলে যে কেনেকা আমি আমাৰ এইটো চিষ্টেমটো কেনেকা চেঞ্জ কৰিব পাৰোঁ বা অলপ যাতে সকলো গ্ল'বেলাইজড হ'ব পাৰে বা প্ৰাইভেট এইবোৰ যিবোৰ কোম্পেনী এইবোৰে এটা থ্ৰু গভৰ্ণমেণ্টৰ এটা সুবিধা লাভ কৰিব পাৰে। চ' জেনেৰেলি আমি যদি টেলিকম শব্দটো ডিভাইড কৰিব যাওঁ তেনেহ'লে টেলি শব্দটো হ'ল এটা গ্ৰীক ৱাৰ্ড, সেইটো যাৰ মিনিংটোৱে হ'ল ডিষ্টেঞ্চ মানে দূৰৰ লগত যি ৰিলেটেড, আৰু তাৰপিছত যি কমিউনিকেশ্যন মিনছ ৱাৰ্ড এইটো এটা হ'ল এটা লেটিন ৱাৰ্ড দ্য মিনিং অফ এই শব্দটোৰ অৰ্থ হ'ল কি টু শ্বেয়াৰ মানে শ্বেয়াৰ কৰা। ডেট মিনছ হোৱাট ডিষ্টেঞ্চটো আমি যাতে সকলোৰ লগতে শ্বেয়াৰ কৰিব পাৰোঁ এই বস্তুটোৱে হ'ল মানে টেলিকমিউনিকেশ্যন বুলি আমি ক'ব পাৰোঁ ডাইৰেক্টলি। চ' তাৰ মিনিংটোৱে হ'ল দূৰৰ লগত বস্তুখিনি শ্বেয়াৰ কৰা। তো যেতিয়া গভৰ্ণমেণ্টৰ ফালৰ পৰাও এইখিনি গভৰ্ণমেণ্ট এক্টেও যেতিয়া এই বস্তুটোক ছাপোৰ্ট কৰিলে তাৰপিছত 1997ৰ 20 ফেব্ৰুৱাৰীত ইণ্ডিয়ান এক্ট মতে এই বস্তুটো টেলিকমিউনিকেশ্যন এইটো পূৰা আমাৰ প্ৰাইভেট এণ্ড পাব্লিক যি টেলিকম কোম্পেনীজ এইবোৰ গোটেইখিনি টেলিকমিউনিকেশ্যন ইণ্ডাষ্ট্ৰীৰ লগত পূৰা ৰেগুলেটৰ অথৰিটিৰ ইণ্ডিপেণ্ডেণ্ট এটা ৰেগুলেটৰ অথৰিটি সিহঁতে এটা স্বীকৃতি লাভ কৰিলে আৰু ইহঁতে এটা তাৰ পিছৰ পৰা যি নিউ টেলিকম পলিচি আৰু চেঞ্জ হ'ল তেতিয়া 1997ৰ পিছত 1999ত তেতিয়া নিউ টেলিকম পলিচি যে এই নিউ টেলিকম পলিচিৰ মতে এই বস্তুটো এটা সিহঁতে TRAI মানে টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া ট্ৰাই বুলি এটা সিহঁতে প্ৰাইভেট এটা অৰ্গেনাইজেশ্যনৰ নিচিনা তেওঁলোকে এটা কি কৰিলে টেলিকমিউনৰ এটা ভাগ সিহঁতে এটা ছাপোৰ্ট দিলে আৰু সিহঁতৰ পৰাই এই বস্তুখিনি ৰেগুলেট মানে পূৰা যাতে টেলিকম ইণ্ডাষ্ট্ৰীটো তেওঁলোকৰ জৰিয়তেহে ৰেগুলেট কৰিব পাৰে
এই বস্তুখিনি তেওঁলোকক এটা এই ট্ৰায়ক আদাৰ সংস্থা যিবোৰ সেইবোৰৰ নিচিনাও সিহঁতকো এটা ভাৰ দিয়া হ'ল যাতে পুৰা আমাৰ কাণ্ট্ৰিত যিমানখিনি টেলিকমিউনিকেশ্যন বিভাগ আছে যেনেকৈ ৰেডিঅ' অৰ টেলিফোনে হওক নেটৱৰ্ক ছিষ্টেম টিভি তাৰপিছত গোটেই এইবোৰ ইণ্টাৰনেট ছিষ্টেম গোটেইখিনি তেওঁ ট্ৰায়ৰ আণ্ডাৰতে দিয়া হ'লে চ' ট্ৰায়ত মিনিং জেনেৰেলি আমি গোটেইখিনি এতিয়া সদায় যে টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া এনেকুৱা ক'ব লাগিব তেনেকুৱা নহয় আমি কিছুমান ক্ষেত্ৰত তাতে আমি ট্ৰায় বুলি ক'ব পাৰোঁ যেনেকৈ টি কেপিটেল লেটাৰ TRAI এই সিহঁতে শ্বৰ্টলি এইটো কৰিলে চ' তাৰপিছত আমি জেনেৰেলি আগতে পাইছিলোঁ যে BSNL বা এইবোৰ আছিলে যেনেকুৱা ভাৰত সঞ্চাৰ নিগম লিমিটেড তাৰপিছত আজিকালি বহুত এইবোৰ তেনেকুৱা ওলাইছে টেলিকম যেনেকুৱা এয়াৰটেল জিঅ' তাৰপিছত ৰিলায়েন্স বহুত তেনেকুৱা ছিষ্টেমত আছে চ' এই বস্তুবোৰ গোটেইখিনি আমাৰ ভাৰতৰ টেলিকম নিয়ামক যি কৰ্তৃপক্ষ তাতে সোমাই আছে তাৰপিছত যি অকলে যে তেতিয়াই তেনেকুৱা আছিলে নহয় তাৰপিছত নতুন অৰ্থনৈতিক নীতি 1991ৰ সৈতে ৰাষ্ট্ৰীয় যি টেলিকম নীতি হওক তাৰপিছত এইটো টেলিকম নীতি বুলি সিহঁতে প্ৰস্তুত কৰিছিলে আৰু এই নীতিটোকে লাষ্টত গৈ এটা কৰ্তৃপক্ষক ভাৰ দিয়া হৈছিলে স্থাপন কৰা হৈছিলে আৰু এই কৰ্তৃপক্ষই এইটোক ট্ৰায় বুলি নাম দিছিলে যেনেকা টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া চ' এইখিনি লৈকে বস্তুটো ক্লিয়াৰ হৈছে যে কেনেকা এই ট্ৰায় বস্তুটো আহিলে চ' এইখিনি অহাৰ কাৰণে সকলোৱে ভালে পাইছিলে চাগে তেতিয়া যে ফোনটো ইমান বেছি হৈছে দূৰৰ লগত যি ৰিলেশ্যনবিলাক এইবোৰ ভাল হৈছে সম্পৰ্কটো এটা ধুনীয়াকৈ দূৰৰ লগতো সম্পৰ্কটো ভালকৈ ৰাখিব পাৰিছে আজি মিনিটৰ 1 ছেকেণ্ডৰ মাজত আমি বহুত দূৰলৈকে কথা পাতিব পাৰোঁ বা খবৰ ল'ব পাৰোঁ বা দূৰৰ বস্তুবোৰো আজি এইটো ষ্টেপত কি হৈ আছে ওচৰৰে হৈ আছে চব বস্তুখিনি চ' এই বস্তুবোৰ যাৰ তাৰপিছত এটা স্বতন্ত্ৰ নিয়ামক কৰ্তৃপক্ষ হয় ট্ৰায় যি তাৰ হিচাপে টেলিকম নিয়ামক যি কৰ্তৃপক্ষ এইটো তেতিয়াই ট্ৰায় বুলি স্থাপন কৰা হৈছিলে ইয়াৰ পিছত এক নতুন টেলিকম নীতি আকৌ যি মই ক'লোৱেই অলপ আগতে 1999ত সেইটোকে টেলিকম উদ্যোগক নিয়ন্ত্ৰণ কৰিবলৈ আৰু বেছিকৈ তাক আৰু বেছিকৈ অধিক আৰু শক্তিশালী হৈ পৰিছিলে যাৰ ফলতে তাৰ কিছুমান অবজেক্টিভছ আহি গৈছিলে যি তাৰ লক্ষ্যটো কি আছিলে ট্ৰায়ৰ মেইনলি কি আছিলে তাৰ লক্ষ্যটো টু ৰেগুলেট কৰা এণ্ড প্ৰমোট কৰা প্লাছ ছল্ভ দ্য প্ৰব্লেমছ যিবোৰ সমস্যা আছিলে এইবোৰ চলিউশ্যন ওলোৱা তাৰপিছত ৰেগুলেট কৰাত এইবোৰ গোটেই বস্তুখিনি য'তে নাই সেইটো ছাইডতে এইবোৰ দিয়া তাৰপিছত আৰু প্ৰমোট কৰা কেনেকৈ তাক অলপ আপডেট কৰিব পৰা যায় এই বস্তুবোৰ ট্ৰায়ৰ মেইন অবজেক্টিভছ হৈ গৈছিলে তেতিয়া যোনটো ষ্টেপত আছিলে 1999ত সেইটোৰ পৰা আজিলৈকে আমি কিমানখিনি চেঞ্জ হৈছে এইখিনি আমি যদি চাবলৈ যাওঁ তেনেহ'লে আমি বুজিব পাৰিম যে আমি কিমানখিনি এই বস্তুটো আপডেট হৈছে বা প্ৰমোট হৈছে তাৰপিছত কিছুমান বস্তু যেনেকৈ তাৰ মেইন ফাংচনটোই তাৰ কি আছিলে গ্ৰাহকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰা যিবোৰ কাষ্টমাৰ্ছ আছিলে সিহঁতৰ যাতে বেনিফিট হয় বা ছেফ হয় যিবোৰ বেনিফিট পাই আছিলে এইখিনি ছেফ হয় আৰু একে সময়তে দূৰসংযোগ সম্প্ৰচাৰণ তাৰপিছত কেৱল সেৱাৰ বিকাশৰ বাবে একে প্ৰকাৰে আৰু একে গতিত পৰিস্থিতি প্ৰতিপালন কৰা যি ভাৰতক উদীয়মান গোলকীয় তথ্য সমাজত এক অগ্ৰণী ভূমিকা পালন কৰিবলৈ সক্ষম কৰিব এইটো ট্ৰায়ৰ এইম আছিলে যে এই যেতিয়া আজি যি এটা ডেভেলপড যি ষ্টেজত ভাৰতৰ তাতে এটা মানে গ্ল'বেলাইজড হৈ পেলাই যাতে বস্তুখিনি সমাজত এটা
এডভান্স ষ্টেজত বাঢ়ি যায় আৰু এইখিনি পালন কৰিবলৈ তেওঁলোকে সক্ষম হয়। এইটো সিহঁতৰ মেইন ফাংচনটো আছিলে। আৰু তাৰপিছত ইয়াৰ জৰিয়তেও তেওঁলোকে কি কৰিছিলে, তেতিয়া যি কৰ্তৃপক্ষ আছিলে তেওঁলোকে উদ্দেশ্য আছিলে য'ত ইনস্পেকশ্যন কৰা, তাৰপিছত ক'ৰবাত যদি পিছফাল হৈ পৰা শ্ৰেণীবোৰ যিবোৰ আছিলে, পিছফাল থকা ঠাইবোৰ, তাতে অলপ যাতে এডভান্স কৰিব পাৰে বা অলপ আপডেট কৰিব পাৰে, এইবোৰো তেওঁলোকৰ মেইন উদ্দেশ্য আছিলে। তাৰপিছত ফিক্স কৰা যে আৰু কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছিলে যিবোৰ ইণ্টাৰ কানেক্টিভিটি, এখন কাণ্ট্ৰিৰ লগত আৰু এখন কাণ্ট্ৰিৰ যি কানেকশ্যন, বা এখন কাণ্ট্ৰিৰ আমাৰ দেশৰ ভিতৰতে যি ইণ্টাৰ কানেকশ্যন, ছাপ'জ এখন ষ্টেটৰ লগত আৰু এখন যি গোটেই বস্তুবোৰ যাতে ইণ্টাৰ কানেক্টেড হৈ থাকিব পাৰে, এই বস্তুবোৰৰ কাৰণেও কি কৰিছিলে তেওঁলোকে যথেষ্ট এটা তেওঁলোকক এই দায়িত্বটোও দিয়া হৈছিলে। চ' তেওঁলোকৰ এই যি ফাংচনছ আছিলে, ফাংচনৰ লক্ষ্যৰ মাজত এইটো এটা মেইন এইম আছিলে যে ইণ্টাৰ কানেক্টিভিটিটো ছেক্টৰটো পুৰা কমপ্লিটলি ইণ্টাৰ কানেক্টিভিটি কৰা, যিমান ডিফাৰেণ্ট ছাৰ্ভিচেছ আছে এই ছাৰ্ভিচবিলাকৰ মাজতে গোটেই এই ছিষ্টেমটোৰ জৰিয়তে এটা ইণ্টাৰ কানেকশ্যন হোৱা, এই বস্তুটো তেওঁলোকৰ মেইন লক্ষ্য আছিলে। আৰু তেওঁলোকে এইটোও কৰিছিলে যে ৰেগুলেট কৰিব পাৰে যে এৰেঞ্জমেণ্টখিনি কিমান, ৰেভিনিউ যিবিলাক এইবোৰ এৰেঞ্জ কৰা, তাৰপিছত টেক্সৰ লগত যিবোৰ এটা সম্পৰ্ক আছিলে, এই শুল্ক যি আমি জানো বুলি টেক্স বুলি, এইটোৰ লগত যি এটা ডিফাৰেণ্ট ছাৰ্ভিচ প্ৰভাইডাৰৰ পৰা এটা টেক্স কালেকশ্যন কৰি পেলাইও এইটো যাতে সকলো ছাৰ্ভিচৰ যিমানে ছাৰ্ভিচ আছিলে গোটেই ছাৰ্ভিচৰ মাজত যাতে ইণ্টাৰ কানেক্টেড কৰি পেলাইও তেওঁলোকে কি কৰিব পাৰিছিলে, এটা টেক্সৰ নিচিনা এটা যাতে গভৰ্ণমেণ্ট অলছ' বেনিফিট হ'ব পাৰে এই বস্তুখিনি। চ' এইখিনি তেওঁলোকৰ মেইন ফাংচন আছিলে। যিটো টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া, তেওঁলোকৰহে ট্ৰায়ৰ এইখিনি লক্ষ্য আছিলে। মেইনলি গ্ৰাহক যিবোৰ কাষ্টমাৰ্ছ আছিলে তেওঁলোকৰহে বেনিফিট কৰা এইটোৱেই আছিলে। আৰু লগতে দূৰৰ লগত কানেক্টেড কৰা প্লাছ ইণ্টাৰ কানেক্টেড কৰা, এই সেৱাখিনি তেওঁলোকৰ মেইন এইম আছিলে। আৰু লগতে তাৰপিছত যাতে গভৰ্ণমেণ্টৰ ইমান এটা তেওঁলোকে কৰ্তৃপক্ষ দিছে, সেইটোৰ কাৰণে তেওঁলোকে কি কৰিছিলে, এইটোৰ পৰাও কিবা এটা শুল্কৰ টেক্সৰ লগত এটা সেইটো এটা সুবিধা কৰি ৰাখিছিলে ৰিলেশ্যনটো। এতিয়া আমি যদি এইটোৰ অধ্যক্ষ বা চেয়াৰমেন বৰ্তমানে কোন হৈ আছে, PD ভাগেলা, তেওঁ হ'ল বৰ্তমান ট্ৰায়ৰ অধ্যক্ষ। আৰু শ্ৰী অশ্বিনী বৈষ্ণৱ, তেওঁ হ'ল আমাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট নতুন এতিয়া এট প্ৰেজেণ্ট নিউ টেলিকম মিনিষ্টাৰ। চ' তেওঁলোকেও এইবিলাকৰ লগত বহুতখিনি ৰিলেটেড হৈ আছে। তো জেনেৰেলি অৰ্গেনাইজেশ্যনেল ছেটআপত যদি যাওঁ আমি, তেনেহ'লে সাংগঠনিক সংস্থাপনত এইটোতে জেনেৰেলি এজন চেয়াৰপাৰ্চন থাকিব আৰু তাৰ লগত 2জন ফুল টাইম আৰু 2জন পাৰ্ট টাইম মেম্বাৰ্ছ থাকিব। আৰু এই যি সকল তাতে থাকিব মেম্বাৰ্ছবোৰ, তেওঁলোকে মেইনলি কোনোবা ৰিটায়াৰ্ড পাৰ্চন হ'ব লাগিব, মিনিমাম এজ হ'ব লাগিব 65, মেক্সিমাম এজ হ'ব লাগিব তেওঁলোকৰ 65, আৰু এজন ৰিটায়াৰ্ড পাৰ্চন হ'ব লাগিব। আৰু তেওঁলোকে কোন যিবোৰ এনেকুৱা কোনোবা এডিশ্যনেল ছেক্ৰেটাৰী বা এডিশ্যনেল ছেক্ৰেটাৰী এনেকুৱা হ'ব লাগিব যিবোৰ ৰিলেটেড হৈ আছে টেলিকম ইণ্ডাষ্ট্ৰীৰ লগত ৰিলেটেড, অৰ একাউণ্টেঞ্চিৰ লগত ৰিলেটেড, অৰ ফিনান্স ইণ্ডাষ্ট্ৰীৰ লগত ৰিলেটেড, অৰ ল মেনেজমেণ্ট, এইবোৰৰ লগত ৰিলেটেড কোনোবা ব্যক্তি বা ৰিটায়াৰ্ড হোৱা যি অৱসৰপ্ৰাপ্ত গ্ৰহণ কৰা ব্যক্তি, তেনেকুৱা অৱসৰ লোৱা
তেনেকা কোনোবা হ'ব লাগিব যাৰ যি মেক্সিমাম তেওঁলোকে মিনিমাম তেওঁলোকে 3 বছৰ তাতে কাম কৰিব লাগিব যি এই অৰ্গেনাইজেশ্যনেলে যি ছেটআপ ট্ৰায়ত মেক্সিমাম তেওঁলোকে 3 বছৰলৈকে থাকিব পাৰিব চ' এই বস্তুখিনি মই আকৌ এবাৰ ৰিপিট কৰি দিওঁ যে মেইনলি তাতে কোনবোৰ ব্যক্তি দুজন মেম্বাৰ পাৰ্ট টাইম মেম্বাৰ আৰু ফুল টাইম মেম্বাৰ হ'ব পাৰিব যিবোৰ অফিচ সেক্ৰেটাৰী বা এডিশনেল সেক্ৰেটাৰী अकाउंटेंसी और टेलीकॉम इंडस्ट्री और কোনোবা এটা হয় ল মেনেজমেন্টৰ কোনো ল মেনেজমেন্টৰ এইবোৰৰ লগত যিবোৰ ব্যক্তি ৰিলেটেড তেওঁলোকেহে অনলি এইবিলাকত দুজন পাৰ্ট টাইম আৰু ফুল টাইম মেম্বাৰ এইবোৰত তেওঁলোকে জইন কৰিব পাৰিব আৰু তেওঁলোকৰ এজ মেক্সিমাম 65 লৈকে তেওঁলোকে থাকিব পাৰিব তাৰপিছত আৰু 3 বছৰলৈকে তাতে কাম কৰিব লাগিব এইখিনি তাৰপিছত তেওঁলোকক আকৌ চেঞ্জ কৰা হ'ব সো এইটো আছিলে অৰ্গেনাইজেশ্যন মানে এই ট্ৰায়ৰ মেম্বাৰখিনি আৰু এজন কি থাকিব তাতে এজন এই চেয়াৰপাৰসন থাকিব সো এইখিনি এই যে পাঁচজন তেওঁলোকৰ কি কাম সিহঁতে কোন বস্তুটো সিহঁতে লৈ মেইনলি চলাব পাৰিছিলে স্থিৰ নেটৱৰ্ক লৈ তাৰপিছত যোনটো ফিক্সড নেটৱৰ্ক হয় এইখিনি বিষয় লৈ তেওঁলোকে আলোচনা কৰিব পাৰিব তাৰপিছত মোবাইলৰ নেটৱৰ্ক সম্পৰ্কে যিবোৰ যেনেকা আজিকালি বহুত মোবাইলৰ মাজতো ভেৰাইটিজ মোবাইলৰ ওলাইছে তাৰপিছত আকৌ যিবোৰ সিম কাৰ্ড যিবোৰ নেটৱৰ্ক যিবোৰ ওলাইছে যেনেকা জিঅ' তাৰপিছত ৰিলায়েন্স আছে তাৰপিছত জিঅ' ৰিলায়েন্স তাৰপিছত এয়াৰটেল দেন এইবোৰ যেনেকা যিবোৰ ভোডাফোন BSNL কিবা যিমান আছিলে আজিলৈকে গোটেইবোৰৰ তেওঁৰ মোবাইলৰ যি নেটৱৰ্ক হয় তাৰপিছত সংযুক্ত নেটৱৰ্ক যি কানেক্টেড মানে ইণ্টাৰ কানেক্টেড নেটৱৰ্ক এইখিনি এয়াৰটেল তাৰপিছত এইবোৰ বস্তু তাৰপিছত তাতে অৰ্থনৈতিক বিভাজন কেনেকা সিহঁতক ইকনমিক ডিভিজনত লৈ যাব পাৰে তাৰপিছত বিত্তীয় বিশ্লেষণ যি ফিনান্সিয়েল এনালাইচিছ যি টেক্সৰ লগত ৰিলেটেড আছিলে তাৰপিছত প্ৰশাসন আৰু ব্যক্তিগত যেনেকা এডমিনিষ্ট্ৰেশ্যন এণ্ড পাৰ্চনেলৰ লগত কেনেকা ৰিলেটেড তাৰপিছত সেৱাৰ মানদণ্ড আইনী বিভাজন তাৰপিছত সম্প্ৰচাৰ আৰু কেবল যিবোৰৰ টেলিকাষ্ট হয় এইবোৰ আৰু কেবল যিবোৰ কেবল কানেকশ্যনৰ জৰিয়তে যিবোৰ টিভি অথবা ৰেডিঅ'ত যিবোৰ সম্প্ৰচাৰ হয় এইবোৰ তাৰপিছত ৰেগুলাৰিটিৰ নিয়ন্ত্ৰণ প্ৰৱৰ্তন এইটোও নিয়ন্ত্ৰক প্ৰৱৰ্তন কৰা এইখিনি যেনেকা কোন চেয়াৰপাৰসন হ'ব তাৰপিছত দুজন পাৰ্ট টাইম মেম্বাৰ তাৰপিছত ফুল টাইম মেম্বাৰ্ছ এইবোৰ চব চিলেকশ্যন তো এভৰিথিং গোটেই যিবোৰ তেওঁলোকৰ এই আণ্ডাৰতে অৰ্গেনাইজেশ্যন ছেটআপৰ এই সেইসকলৰ আণ্ডাৰতে এইখিনি আছিলে চ' পাৰ্চনেল যিবোৰ ফিক্স যেনেকা পাৰ্চনেল এজন পাৰ্চন ৰিটায়াৰ্ড হোৱা অকলে যে তেওঁলোকে এইখিনিত যেনেকা ইউনিয়ন লেভেলৰে হওক বা ষ্টেটৰ লেভেলে হওক দুটা লেভেলতে তেওঁলোকে সেক্ৰেটাৰী আৰু এডিশনেল সেক্ৰেটাৰী হ'ব লাগিব এইবোৰ পোষ্টতে যিবোৰ এই মেম্বাৰ আৰু পাৰ্ট টাইম মেম্বাৰ আৰু ফুল টাইম মেম্বাৰ্ছ হ'ব সেইসকলে মেইনলি ইউনিয়নতো হ'ব পাৰে অৰ ষ্টেটতো হ'ব পাৰে চ' তেওঁলোকে মুঠতে ছাৰ্ভিচ হোল্ডাৰ হ'ব লাগিব আৰু তেওঁলোকে ৰিটায়াৰ্ড হোৱা ব্যক্তি হ'ব লাগিব আৰু তেওঁলোকৰ ভাষ্ট নলেজ থাকিব লাগিব এবাউট দ্য নেটৱৰ্ক ছিষ্টেমত তাৰপিছত এইখিনিৰ পিছত আমি যি এক্টিভিটিজত যাম এতিয়া যি এক্টিভিটিজবোৰ কি আছিলে ট্ৰায়ৰ চ' জেনাৰেলি ফাৰ্ষ্ট এক্টিভিটিজত কোৱালিটি অফ ছাৰ্ভিচ আছে সিহঁতৰ যেনেকা কোৱালিটি অফ ছাৰ্ভিচটো তাৰপিছত কনজিউমাৰৰ প্ৰটেকশ্যন তাৰপিছত টাৰিফ ৰেগুলেশ্যন তাৰপিছত ইউনিভাৰ্চেল ছাৰ্ভিচ অব্লিগেশ্যন মেইনলি এক্টিভিটিজৰ মাজত এই চাৰিটাই সিহঁতৰ এক্টিভিটিজ আছিলে চ' জেনাৰেলি এক্টিভিটিজৰ আগত আমি এটা বস্তু কওঁ যি এইটো
সেকশন 11ত আছিলে যে এই বস্তুটো তাৰপিছত যেতিয়া এক্টিভিটিজত গ'ল তেতিয়া এক্টিভিটিজত যেতিয়া ইহঁতে কেইদিনমান যেতিয়া ছাপ'জ আফটাৰ 2 or 3 years যেনেকা 1999 পিছত তেতিয়া আকৌ 11 সেকশন 11ৰ পৰা সেকশন 11 খত তেওঁলোকে কি কৰিছিলে এতিয়া তাতে নিৰ্ধাৰণ কৰা হৈছিল যে সেৱাৰ মানদণ্ডটো নিশ্চিত কৰিবলৈ সেৱা প্ৰদানকাৰীসকলে কিছুমান মানদণ্ড মানি চলিব লাগিব যিবোৰ সেৱাটো প্ৰদান কৰিছে তেওঁলোকেও কিছুমান কি কৰিব লাগিব নিয়ম মানদণ্ডবিলাক মানি চলিব লাগিব যাতে তেওঁলোকে নিজৰ মন মাৰ্জিটো কৰিব নোৱাৰে বা নিজে ইচ্ছামতে যিবোৰ নহয় এইবোৰ বনাই যাতে কনজিউমাৰৰ ওপৰতে বা কাষ্টমাৰৰ ওপৰতে একো ফ'ৰ্চ কৰিব নোৱাৰে সেইটো কাৰণে সিহঁতে যিবোৰে সেৱা বনাইছিলে সিহঁতৰ প্ৰদানকাৰীসকলতো কিছুমান মানদণ্ড মানি চলিব লগা হৈছে একৰ্ডিং টু সেকশন 11B সেকশন 11B এইটো তাৰপিছত কিছুমান বস্তু যেনেকা 2000ত আকৌ ইয়াতে ট্ৰায়ৰ যেতিয়া এক্টত গৈ পেলাই আকৌ সেকশন 14 হ'ল তাতে তেতিয়া আকৌ ট্ৰায় যি এক্ট তাতে কি হ'ল আকৌ এটা ট্ৰায় এক্ট 2000ৰ মতে তাত তেতিয়া অলপ আকৌ চেঞ্জ হৈছিলে যেনেকা TDSAT বুলি এটা ট্ৰায়ৰ এগেইনষ্ট নহয় সেম ট্ৰায়ৰ নিচিনাই এটা TDSAT বুলি এটা নিয়ন্ত্ৰক তেওঁলোকেহে এইখিনি আকৌ ওলাইছিলে তাৰ TDSAT মিনিংটো হ'ল টেলিকম ডিসপুট সেটেলমেন্ট এণ্ড এপ্লেট ট্ৰিপ সো এইটো আকৌ অলপ ট্ৰায়তকে অলপ বেলেগ আছিলে তাতে চেয়াৰপাৰসন এজনে আছিলে যি মেক্সিমাম এজ 70 লৈকে আছিলে আৰু সেম 3 years লৈকে তেওঁলোকে কাম কৰিব লাগিব দেন 3 years পিছত আকৌ চেঞ্জ হ'ব সো TDSAT সেম লাইক ট্ৰায় আৰু ইও আকৌ ট্ৰায় এক্টে ওলাইছিলে এই বস্তুটো আৰু TDSAT হ'ল কি টেলিকম ডিসপুট সেটেলমেন্ট এণ্ড এপ্লেট ট্ৰিপ সো তাতে মেক্সিমাম আদাৰ মেম্বাৰ্ছৰ এজ হ'ব লাগিব 65 আৰু যি চেয়াৰপাৰসন তেওঁৰ এজ হ'ব লাগিব 70 মেক্সিমাম মানে তাৰপিছত তাৰ ওপৰত যাব নোৱাৰে সো সেই TDSAT এইটো কমপ্লিটলি ট্ৰায়ৰ এক্টৰ আন্ডাৰতে আছিলে আৰু এইটোৰ যি ইহঁতে অলপ ট্ৰায়তকে অলপ সেপাৰেট হৈ অলপ এডভান্স হৈ আছিলে এতিয়া আমি কনজিউমাৰ্স প্ৰটেকচনত যদি চাবলৈ যাওঁ তেতিয়া ট্ৰায়ে কি কৰিছিলে ব্যক্তিগত খেলুৱৈলৈ কৌশলৰ পৰা গ্ৰাহকসকলৰ সুৰক্ষাৰ দিশত কেইবাটাও পদক্ষেপ লৈছিলে যিবোৰ গ্ৰাহকসকলে অলপ ভাল বেনিফিটেড হয় সেইটো কাৰণে তেওঁলোকে বহুত কেইটা ষ্টেপ লৈছিলে আৰু তাৰ পিছত ই স্বচ্ছতা আৰু দক্ষতাৰ সৈতে টেলিকম সেৱা প্ৰদানৰ সুবিধাৰ বাবে NGO আৰু ওকালতি গোটৰ সৈতে এক পৰামৰ্শৰ খচৰা প্ৰস্তুত কৰিছিলে যিবোৰ কি হয় NGO কিছুমান নন গভৰ্ণমেন্ট অৰ্গানাইজেচন আছে যিবোৰে পাৰ্ট টাইমৰ নিচিনা ইহঁতে টেলিকমৰ সেৱা প্ৰদানৰ সুবিধা লৈছিলে আৰু তেওঁলোকে এইটো ওকালতি গোটৰ সৈতে এক পৰামৰ্শৰ খচৰা প্ৰস্তুত কৰিছিলে যে সিহঁতে ডাইৰেক্টলি কি কৰিছিলে এক্টৰ পৰা সিহঁতে নিজৰ হাতত লৈ লৈছিলে আৰু তেওঁলোকে এইটো ওকালতিৰ এডভোকেটৰ ওকালতি গোটৰ সৈতে এক পৰামৰ্শৰো খচৰা প্ৰস্তুত কৰিছিলে যাতে এইটোত গৈ সিহঁতে বেনিফিটেড হয় আৰু যাতে কোনো লুজাৰ নহয় ই গ্ৰাহকসকলৰ অভিযোগ সমাধানৰ বাবে এটা অভিযোগ নিষ্পত্তি মঞ্চ স্থাপন কৰিছিলে ই কি কৰিছিলে গ্ৰাহকসকলৰ কাৰণে যিবোৰ কনজিউমাৰ্স আছিলে সিহঁতৰ কাৰণেও এটা অভিযোগ সমাধানৰ বাবে এটা অভিযোগ নিষ্পত্তি মঞ্চ স্থাপন কৰিছিলে য'ত মঞ্চ আছিলে আৰু তাত অভিযোগ কৰিবৰ কাৰণেও লাইন পাতি মানুহবিলাক তাতে থিয় হৈ আছিলে যি কমপ্লেইনছ বা এনিথিং এইবোৰৰ কাৰণে সো এটা সেৱা প্ৰদানকাৰী কেন্দ্ৰৰ ভিতৰত এটা কল চেণ্টাৰ নোডেল বিষয়া আৰু এপিল কৰ্তৃপক্ষৰ তিনিটা স্তৰৰ নোডেল গাঁথনি প্ৰদান কৰিব লাগিব তাতে কি থাকিব লাগিব এটা কল চেণ্টাৰ থাকিব লাগিব প্লাস নোডেল বিষয়া
আৰু এপিল যি কৰ্তৃপক্ষ আছিলে তেওঁলোকৰ তিনিটা স্তৰত নোডেল গাঁথনি এইখিনি প্ৰস্তুত কৰিব লাগিব সো এইখিনি আছিলে কনজিউমাৰ প্ৰটেকশ্যন দেন তাৰ পিছৰ 2007ত গৈ পেলাই ৰেগুলেশ্যন যেতিয়া আকৌ কমাৰ্চিয়েল যেনেকৈ টেলিকম কমাৰ্চিয়েল কমিউনিকেশ্যন ৰেগুলেশ্যনে 2007ত সিহঁতে কি কৰিলে আকৌ যিবিলাক আনৱান্টেড টেলিমাৰ্কেটিং কলছ আছিলে সিহঁতৰ থ্ৰুতে আকৌ নেশ্যনেল যিবোৰ ডাটাবেজ এইবোৰো আকৌ নেশ্যনেল ডাটাবেজ যিবোৰ আছিলে এইবোৰো আকৌ ওলাই আনি সেইখিনিও অপেন কৰি ল'লে সো এই বস্তুবোৰ টেলিকমক অথৰিটিৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা সুবিধা পাইছিলে যিটো সিহঁতে এইখিনি পুৰা সিহঁতে গভৰ্ণমেণ্টে দিয়াৰ পিছৰ পৰাহে সিহঁতে এইখিনি লৈছিলে আৰু এইটো টেলিকমিউনিকেশ্যনৰ কনজিউমাৰ্ছৰ যিবোৰ কনজিউমাৰ্ছৰ এডুকেশ্যন আৰু প্ৰটেকশ্যন ফাণ্ড এইবোৰে মেইনলি ষ্টাডিজ আৰু আণ্ডাৰটেক মাৰ্কেট যিবোৰ ৰিচাৰ্চ প্ৰজেক্ট এইবোৰো তেওঁলোকে ছেট আপ কৰিছিলে যেনেকৈ কনজিউমাৰৰ বেনিফিটৰ কাৰণে কিছুমান এতিয়াও আমি যোনটো ক'ব পাৰোঁ যে ষ্টুডেণ্টসকলৰ মই এটা ইজি এক্সাম্পল দিওঁ যি আপোনালোকৰ সুবিধাৰ কাৰণে যেতিয়া আমি এই কমিউনিকেশ্যনৰ জৰিয়তে এইটো চেপ্টাৰটো যি আমি এতিয়া ক'ব পাৰি আছোঁ যে আপোনালোকে এইটো চাই আছে এই বস্তুটো একচুৱেলি এইটো টেলিকমে হয় এই বস্তুটো আণ্ডাৰ টেলিকম হয় যি নেটৱৰ্ক বা দূৰৰ লগত যি ৰিলেটেড এই বস্তুখিনি হয় টেলিকম সো দিজ আৰ হোৱাট টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া এটা চাম অথৰিটি আছে দ'জ হুৱাৰ যিবোৰ অথৰিটি আছে সিহঁতে এই সেৱাখিনি আগবঢ়াই আছে আৰু এই সেৱাখিনি আমি জেনেৰেল পাব্লিকবোৰে পাই আছোঁ সো এই বস্তুটো গ্ৰাহকসকলৰ কোনোবা যদি অভিযোগো থাকে আমি কেতিয়াবা অনলাইনত কমপ্লেইন কৰিব পাৰোঁ বা কিবা টল ফ্ৰী নাম্বাৰ দিয়া আছে কমপ্লেইন কৰিবৰ কাৰণে বা নিজৰ খবৰটো জনাবৰ কাৰণে বা এই সুবিধাবোৰে হ'ল কি সুৰক্ষা বা টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া যি তাতে এটা কোনোবা বহি আছে যিবোৰ আমাৰ কমপ্লেইন বা আমাৰ প্ৰব্লেম এইবোৰ চাবৰ কাৰণে সো দিজ আৰ মেইনলি কোনে কৰি আছে ফৰ কনজিউমাৰ কিহৰ কাৰণে কৰি আছে ফৰ কনজিউমাৰ প্ৰটেকশ্যন যিবোৰ কনজিউমাৰ আছে সিহঁতৰ প্ৰটেকশ্যনৰ কাৰণেহে এইখিনি কৰি আছে তাৰপিছত যিবোৰ কল চেণ্টাৰে হওক আৰু নডেল বিষয়া হওক বা আপিল কৰ্তৃপক্ষ তিনিটাই এইবোৰ স্তৰৰ নডেল গাঁথনি প্ৰদান তিনিটা স্তৰতে আমি এইবোৰ গাঁথনি প্ৰদান কৰিব লাগিব তাৰপিছতো হ'ল তাৰিফ ৰেগুলেশ্যন এতিয়া নেক্সট হ'ল কনজিউমাৰৰ পিছত হ'ল তাৰিফ ৰেগুলেশ্যন ট্ৰায়েৰ এটা আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হ'ল গ্ৰাহকসকলৰ সুলভ সেৱা প্ৰদান কৰা যাতে তেওঁলোকে গ্ৰাহকসকলে কম ৰিটাৰ্ণছৰ বিনিময়ত গ্ৰাহকসকলে ফুল সুবিধাটো পায় সেইটোৱেই আছিলে তেওঁলোকৰ গুৰুত্বপূৰ্ণ কাম দেন গ্ৰাহকসকলত যথেষ্ট পৰিমাণে হ্ৰাস পোৱা শুল্কৰ পৰা লাভালাভ প্ৰাপ্ত কৰিবলৈও সক্ষম কৰাৰ বাবে শুল্ক নীতি এনেধৰণে পৰিকল্পনা কৰা হৈছিলে যে গ্ৰাহকসকলৰ যাতে বস্তুটো সুবিধাটো পায় আৰু শুল্কৰ পৰা যাতে হ্ৰাস পাব পাৰে এই গোটেই বস্তুখিনি ইকনমিষ্ট যিবোৰ অৰ্থনীতিবিদ তেওঁলোকে এই বস্তুবোৰ তেনেকুৱা পৰিকল্পনা কৰিছিলে তেতিয়া এতিয়া ট্ৰায়ে সেৱা প্ৰদানকাৰীসকলৰ বাবে এই সন্দৰ্ভত তেওঁলোকৰ নিজ শুল্ক পৰিকল্পনাৰ যি প্ৰতিবেদন দিয়াটো বাধ্যতামূলক কৰে তাৰপিছত যি ট্ৰায়ে কি কৰিলে এই যিবোৰ টেক্স যিবোৰ শুল্ক প্ৰদান পৰিকল্পনাৰ প্ৰতিবেদন আছিলে এই বস্তুখিনি সিহঁতে ট্ৰায়ে সেৱাখিনি সিহঁতেহে এতিয়া বাধ্যতামূলক কৰি ল'লে যিবোৰে তেওঁলোকৰ নিজৰ নিজ শুল্ক পৰিকল্পনাৰ প্ৰতিবেদন আছিলে এই বস্তুটো বাধ্যতামূলক কৰি ল'লে
সো এইখিনি আছিলে তাৰিফ ৰেগুলেশ্যনৰ যি মানে এটা মোষ্ট ইম্পৰ্টেণ্ট এক্টিভিটিজ তাৰ। এতিয়া আমি ইকনমিক ডিভিশ্যনত যদি চাওঁ তেনেহ'লে যি ইকনমিকেলি যি প্ৰব্লেম বা ইকনমিকেলি যিসকলৰ কাৰণে তেওঁলোকে এইটো ফুল সুবিধাটো পোৱা নাই, সেইবোৰ বস্তু যাতে ইয়াতে সেৱা প্ৰদানকাৰী আছে বা তেওঁলোকৰ এইখিনি বস্তু তেওঁলোকে মিলাই ল'ব পাৰিব সিহঁতৰ আণ্ডাৰ সিহঁতৰ স্কিম। চ' যাতে এই বস্তুটো সুবিধা হ'ব পাৰে বা ভাল যে গ্ৰাহকসকলৰ যথেষ্ট পৰিমাণে বেনিফিটেড হয়, এই বস্তুটো তেওঁলোকে চাই আছিলে। চ' ইউনিভাৰ্চেল ছাৰ্ভিচ অব্লিগেশ্যন, সেইটো তাৰপিছতো হ'ল ইউনিভাৰ্চেল ছাৰ্ভিচ অব্লিগেশ্যন, যাতে সকলোকে এই ছাৰ্ভিচটো দিব পৰা যায়। টেলিকম সেৱাসমূহৰ এইটো সাৰ্বজনীকৰণ সম্পৰ্কীয় নতুন যি টেলিকম নীতিৰ 1999 চনৰ এটা উদ্দেশ্য প্ৰাপ্ত কৰাৰ বাবে কৰ্তৃপক্ষই অপাৰেটৰসকলৰ ওপৰত এক সাৰ্বজনীন সেৱা আৰোপ কৰাৰ জৰিয়তে সম্পদ গ্ৰাহকৰ সংগ্ৰহ কৰাৰ বাবে ব্যৱস্থা কৰে, যিটো তেওঁলোকে উপাৰ্জন কৰা ৰাজহুৱাৰ এক নিৰ্দিষ্ট শতাংশ হ'ব। আৰু গ্ৰাম অঞ্চলত টেলিকম সেৱাৰ বিকাশৰ বাবে যি সাৰ্বজনীন সেৱা বাধ্যতামূলক পুঁজি স্থাপন আৰু সমগ্ৰ দেশত ইণ্টাৰনেট সংগ্ৰহ কৰাৰ বাবে ভাৰতীয় টেলিগ্ৰাফ সংশোধনী আইন, যি 2006 চনৰ সৈতে বিভিন্ন পদক্ষেপ লৈছিলে 2006ত, যি ইউনিভাৰ্চেল ছাৰ্ভিচ টু অব্লিগেশ্যনৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছিলে তেতিয়া, আৰু সমগ্ৰ দেশতে লৈছিলে ইণ্টাৰনেট সংগ্ৰহ কৰাৰ বাবে। আৰু ভাৰতীয় যি টেলিগ্ৰাফ এইটো সংশোধনী আইনৰ কাৰণে গোটেইখিনি এটা গোটেই যি সেৱাত বিকাশৰ বাবে এই গোটেইখিনি কৰি 2006ৰ পৰা যি বিভিন্ন ধৰণৰ ষ্টেপ লোৱা হৈছিলে, এইখিনি তেওঁলোকে কৰিছিলে। চ' যদিও আমি ট্ৰায়ৰ এক্টৰ আণ্ডাৰতে TDSC সেইটো পৰি আছে, তথাপিও তাতে অলপ ডিফাৰেঞ্চ আছে দুটাৰ মাজতে, যিটো এইটো হ'ল নেক্সটত আহা। চ' অট'মেটিকেলি আমি যদি চাবলৈ যাওঁ, যি আগৰ যিবোৰ আছিলে তাতে অলপ সুবিধাটো কম আছে, কিন্তু এতিয়া যিবোৰ হয় এইবোৰৰ অলপ সুবিধাটো অলপ বেছি হ'ব পাৰে। চ' যি ট্ৰায়াৰ মেণ্ডেট যি বা কনজিউমাৰৰ প্ৰটেকশ্যনতে হওক বা তাৰিফ ৰেগুলেশ্যনতে হওক আৰু ইউনিভাৰ্চেল ছাৰ্ভিচ অব্লিগেশ্যনতে হওক, এই গোটেই বস্তুখিনি যদি আমি এচিভিং কৰিব যাওঁ তেনেহ'লে আমি পাবলৈ তেনেহ'লে গোটেই বস্তুবোৰ কি কৰিব লাগিব, থ্ৰু এই ট্ৰায়ৰ জৰিয়তে যাতে সুবিধাখিনি ইউনিভাৰ্চেল ছাৰ্ভিচ হিচাপতে পাওঁ, সেই ব্যৱস্থাটো কৰিব লাগিব। তেতিয়াহে আমাৰ যি নেটৱৰ্ক ছিষ্টেমে হওক সেইটো কমপ্লিটলি ইণ্টাৰকানেক্টেড হৈ থাকিব। চ' টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াত কিছুমান যিবোৰ চেঞ্জেছ হৈছে, এইবোৰ যিবোৰ এৰিয়াত যেনেকা কিছুমান যিবোৰ পুৱাৰ ষ্টেটৰ পুৱাৰ ছাইড আছে, সেইবোৰতে এতিয়ালৈকে টেলিফোন ছিষ্টেমবোৰ যোৱা নাই। চ' সেই টেলিকমিউনিকেশ্যনৰ ছিষ্টেমবোৰ এতিয়াও লেছ হৈ আছে। চ' এইটোৰ কাৰণে এটা চাফাৰ কৰিব লগা হৈ আছে, যি টেলিকমৰ সেৱাসমূহৰ সাৰ্বজনীন এটা সম্পৰ্কীয় নতুন টেলিফোন নীতিৰ এটা উদ্দেশ্য প্ৰাপ্ত কৰাৰ বাবে, আৰু কৰ্তৃপক্ষ অপাৰেটৰসকলৰ ওপৰতেও এক সাৰ্বজনীন সেৱা আৰোপ কৰাৰ জৰিয়তে সম্পদ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰে, যিটো তেওঁলোকে উপাৰ্জন কৰা ৰাজহৰ এক নিৰ্দিষ্ট শতাংশ হ'ব। চ' যি আমি টেলিফোন ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াত এইখিনি আমি পালোঁ যে নিউ এডুকেশ্যন পলিচি হোৱাৰ আগতে যি ছিষ্টেমত আছিলে সেই ছিষ্টেমটো এতিয়া নাই। নিউ এডুকেশ্যন পলিচি ছিষ্টেমটো চেঞ্জ হোৱাৰ পিছত অট'মেটিকেলি কাণ্ট্ৰিবোৰ কি হ'ল,
গ্লোবেলাইজড প্ৰাইভেটাইজেশ্যন হোৱাৰ পিছত লিবাৰেলাইজেশ্যন হ'ল যেতিয়া এভৰিৱান ইজ লিবাৰেল তেতিয়া আৰু এইটো প্ৰাইভেটাইজেশ্যন হৈ গ'ল যিবোৰ প্ৰাইভেটাইজেশ্যনৰ পিছত এইটো কি হ'ল গ্লোবেলাইজডে হৈ গ'ল যাৰ কাৰণে টেলিকম সেৱাসমূহৰ সাৰ্বজনীনকৰণ বা সম্পৰ্কীয় নতুন যি টেলিকম নীতিৰ এটা উদ্দেশ্য প্ৰাপ্ত কৰাৰ বাবে যিবোৰ ষ্টেপছ লৈছিলে এই বস্তুবোৰ কৰ্তৃপক্ষই অপাৰেটৰসকলৰ ওপৰতেও সেই সেৱাবোৰ আৰোপ কৰিছিলে আৰু তাৰ জৰিয়তে সম্পদ সংগ্ৰহ কৰাৰ ব্যৱস্থাও কৰে যিটো তেওঁলোকে উপাৰ্জন কৰা ৰাজহৰ এক নিৰ্দিষ্ট শতাংশ হ'ব এইবোৰ বস্তুত যেনেকা সেকশনৰ লগত ৰিলেটেড সেকশন 11 12 বা 14 এইবোৰত যেনেকা কিছুমান বস্তু চেঞ্জেছ আহে আৰু এই বস্তুবোৰ যদি আমি সাডেনলি চেক কৰিব যাওঁ তেতিয়া আমি এই ইয়াতে গৈ চাব লাগিব এইবোৰত যেনেকা সেকশন 13 সেকশন 12 সেকশন 13 সেকশন 14 এইবোৰতে চালে আমি কিছুমান বস্তু আমাৰ ক্লিয়াৰ হৈ যাব যিবোৰ যি স্টাৰ্ট হৈছিলে এইটো সেকশন 11 বি তে স্টাৰ্ট হৈছিলে প্ৰায়ৰ এইটো এটা গুৰুত্বপূৰ্ণ কাম আছিলে যি গ্ৰাহকসকলক সুলভ সেৱা প্ৰদান কৰা বাবে আৰু দূৰসংযোগ সেৱাৰ শুল্ক নিয়মাৱলী বাধ্যতামূলক কৰা গ্ৰাহকসকলক যথেষ্ট পৰিমাণে হ্ৰাস যোৱা শুল্কৰ পৰা যি লাভালাভ হৈছিলে এইটো প্ৰাপ্ত কৰিবলৈ সক্ষম কৰাৰ বাবে শুল্ক যি নীতি এনেধৰণে পৰিকল্পনা কৰা হৈছিলে ট্ৰায়ে সেৱা প্ৰদানকাৰীৰ বাবেও এই সন্দৰ্ভত তেওঁলোকৰ যি নিজ নিজ শুল্ক পৰিকল্পনাৰ প্ৰতিবেদন এই দিয়াটো তেওঁলোকে বাধ্যতামূলক কৰে অৰ্গেনাইজেশ্যনেল সেটআপত যিবোৰ ফিক্সড নেটৱৰ্ক কিছুমান আছে নেটৱৰ্ক যিবোৰ ফিক্সড থাকে তাৰপিছত আকৌ কিছুমান মোবাইলৰ নেটৱৰ্ক আছে যিবোৰৰ জৰিয়তে এই নীতিবোৰ এনেধৰণে পৰিকল্পনা কৰে যিবোৰৰ জৰিয়তে গ্ৰাহকসকলেও যথেষ্ট পৰিমাণে বেনিফিটেড হয় আৰু সিহঁতে এটা সেৱা প্ৰদান কৰা হয় আৰু যি দূৰসংযোগ সেৱাৰ শুল্ক নিয়মাৱলী বাধ্যতামূলক কৰা হয় এইবোৰৰ লগতো ৰিলেশ্যন কৰা হয় তাৰপিছত ট্ৰায়ে ব্যক্তিগত খেলুৱৈ যি কৌশলৰ পৰা গ্ৰাহকসকলৰ সুৰক্ষাৰ দিশত কেইবাটাও পদক্ষেপ লৈছে যেনেকা এই স্বচ্ছতা আৰু দক্ষতাৰ সৈতে টেলিকম সেৱা প্ৰদানৰ সুবিধাৰ বাবে NGO আৰু ওকালতি গোটৰ সৈতে এক পৰামৰ্শ খচৰা প্ৰস্তুত কৰিছে ই গ্ৰাহকসকলৰ অভিযোগ সমাধানৰ বাবে এক অভিযোগ নিষ্পত্তি মঞ্চ স্থাপন কৰিছে আৰু এটা সেৱা প্ৰদানকাৰী আছিল সেইটো সেৱা প্ৰদানকাৰীও কেন্দ্ৰৰ ভিতৰত এটা কল চেণ্টাৰ তাৰপিছত যি নডেল বিষয়া আৰু এপিল কৰ্তৃপক্ষৰ বিষয়া আৰু এপিল কৰ্তৃপক্ষৰ জৰিয়তে তিনিটা স্তৰত নডেল গাঁথনি প্ৰদান কৰিব লাগিব এইটো সিহঁতে যি এপিল কৰ্তৃপক্ষ যিবোৰ যি লটো বনোৱা সিহঁতে এইখিনি বস্তু এৰেঞ্জ কৰি দিব তাৰপিছত হ'ল সেৱাৰ যি মানদণ্ড এইটো অলৰেডি ডিসকাস কৰিছিলো যি কোৱালিটি অফ সাৰ্ভিসেস ইটাৰ স্পেসিফাইড হ'ল ৰেগুলেশনত যিমান স্পেসিফাইড ৰেগুলেশনত তাৰপিছত এই ৰেগুলেশনৰ জৰিয়তে যিবোৰ তাৰ ট্ৰায়াৰ পলিচি যেটো সাৰ্টেন কোৱালিটি ষ্টেণ্ডাৰ্ডছৰ হয় এই বস্তুখিনিও সাৰ্ভিস প্ৰভাইডাৰ্স কৰিছে টু কি কৰিবলৈ টু কোৱালিটি অফ সাৰ্ভিসেস তাত ইমপ্ৰুভ কৰিবলৈ অলপ তাৰপিছত যি ট্ৰায়াৰ কণ্ডাক্টছ periodically surveillance and of the services offered to the customers by the private আৰু ensure that এই সাৰ্ভিসেসটো হ'ল পাব্লিক ইন্টাৰেষ্টৰ এই গোটেই বস্তুবোৰ কিহৰ ওপৰতে পাব্লিক ইন্টাৰেষ্টৰ ওপৰত এতিয়া কিছুমান এজ এন এক্সাম্পল মই ক'ব পাৰো যে আমি ক'ব পাৰো যে কিছুমান সাপোজ কিছুমান যিবোৰ আঁচনি আছে বা
সুবিধা আছে কিছুমান নেটৱৰ্কত বেছিকে সুবিধা সো যত বেছি সুবিধা আছে হেইটোই কাস্টমাৰ বিলাকে বা গ্ৰাহকসকলে হেইটোই ম্যাক্সিমাম ইউজ কৰে সো কাস্টমাৰৰ যিবোৰ ইচ্ছাৰ পিছত কিবা যদি আমি আনিব যাও তেনেহলে এইটো এটা তাৰ মাজতে এটা চেঞ্জেছ আহি যাব সো এই যে মাজত চেঞ্জেছটো তাতেও এটা অপচনত থাকিব লাগিব কিছুমানে সাপোজ এজ এন এক্সাম্পল কিছুমানে এয়াৰটেল ভাল পায় কিছুমানে জিঅ ভাল পায় সো এইবোৰ এই বস্তুবোৰ এটা সেৱা প্ৰদানকাৰী সকলেহে কি সুবিধাটো পায় তেওঁলোকেহে এইটো ইউজ কৰিব আৰু যি বেনিফিট হ'ব এইটো সিহঁতকলে বেনিফিটেড হ'ব আৰু হেইটো কাৰণে যদি কিবা কমপ্লেইন হয় বা কিবা অসুবিধা হয় এইটো কাস্টমাৰৰে যি কনজিউমাৰ হয় তেওঁৰহে সুবিধাটো চোৱা হ'ব যি তেওঁ whether he or she is satisfied or not so এই ডিমান্ডখিনিও তেওঁলোকে ৰাখিছিলে for customer satisfaction the trier এই যি ফাংচন এই ফাংচনবোৰত যদি আমি চাবলৈ যাওঁ তেনেহলে এইখিনি আমি ভালকে বুজিব পাৰো যে তেওঁলোকৰ এই ফাংচনৰ মাজত বেনিফিটেড আমি যি কনজিউমাৰবোৰ আমি হৈ আছো আৰু প্লাস যিবোৰে টেক্স এজ এ টেক্স যিবোৰ বেনিফিটেড হৈ আছে হেইটো হিয়তে গভটেক ইণ্ডিয়াৰ ফালত হেইটো হৈ আছে সো কিছুমান বস্তু যদি আমি ম্যাক্সিমাম যদি আমি চাবলৈ যাওঁ তেনেহলে ম্যাক্সিমাম সুবিধাটো কনজিউমাৰে পাব সো ম্যাক্সিমাম সুবিধাটো কনজিউমাৰে কিহৰ কাৰণে পাইছে বিকজ তেওঁৰ যি টেলিকমিউনিকেশ্যনৰ প্ৰসেসটো কমপ্লিটলি ইন্টাৰ কানেক্টেড হৈ আছে আৰু এটা বস্তু যদি আমি ফলো কৰিব যাওঁ তেনেহলে আমি চাব পাৰো দেখা পাইছো অলৰেডি আমি গুটেইবোৰে যে এজন মানুহ মোবাইল বিহনে থাকিব নোৱাৰে মোবাইল যদি নাই তেনেহলে এটা যেন প্ৰবলেম হৈ যায় যদি বাই চান্স কিবা এটা কাৰণত যদি নেটৱৰ্ক বেয়া হৈ যায় বা ইন্টাৰ কানেক্টেড প্ৰসেসটো বা বাহিৰৰ লগত কানেকশনটো বেয়া তেতিয়া যেনেকা উখা বন্ধ হোৱাৰ নিচিনা হৈ যায় পুৰা আজিকালি এনেকা হয় সো এই বস্তুটো টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া এই সিহঁতসকলে যি নিয়ন্ত্ৰণসকল তেওঁলোকে কৰ্তৃপক্ষ এনেকা তেওঁলোকে এই বস্তুটো কৰি দিছে যে গোটেই যিবোৰ কনজিউমাৰ আমি সকলে তাৰ পৰা বেনিফিটেড হৈ আছো আৰু এই বস্তুটোৰ জৰিয়তে যিমান যি সাৰ্ভিস হওক বা কনজিউমাৰৰ যি প্ৰটেকচন অকলে যে আমি সাৰ্ভিসটো পাই আছো যে কোৱালিটি অফ সাৰ্ভিস যে ভাল হেইটো নহয় অলসো আমি প্ৰটেকচনো তাতে যথেষ্ট লাভ কৰি আছো কিয় আমি আজি এটা বস্তু যদি আমি চিন্তা কৰিবলগীয়া যাওঁ তেনেহলে এইখিনি আমি চাব পাৰো যে আজিকালি আমি ফোনৰ মোবাইলৰ জৰিয়তে বা নেটৱৰ্কৰ জৰিয়তে যি জিপেৰ পৰা আৰম্ভ লৈ যি একাউন্ট ট্ৰান্সফাৰ যি গুটেইবোৰ আমি যেন ইউজ কৰিব পাৰি আছো যিবিলাক যি আমাক সেৱা প্ৰদানকাৰী সকলে যি আমাক সুবিধাটো দিছে এইটো সেৱাটো পাবলৈ এই বস্তুটো যে ইমানে এতিয়া আমি মানি চলিব লগা হৈছে আৰু ফেথ কৰো যে আমি কি কৰো বহুত যিবোৰ বেংকৰ লগত যি আমি লেনদেন বা যিবোৰ কৰি আছো মানি ট্ৰান্সফাৰে হওক আৰু যি হওক গোটেই বস্তুবোৰ কি হৈ আছে প্ৰটেকচন হৈ আছে প্ৰটেক্টেড আছে গোটেইখিনি প্ৰটেকচন আৰু প্ৰটেক্টেড পৰা একো কোনো ৰিস্ক নাই আৰু জানিব লাগিব বস্তুটো সিস্টেমটো সো প্ৰটেক্টিভ সিস্টেমতে চলিব লাগিব যি সুবিধাটো ট্ৰায়ৰ ফালৰ পৰা আৰু এই টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াৰ যিটো সুবিধা হৈছে এতিয়া এইটো পুৰা এডভান্স আৰু যথেষ্টখিনি আগবাঢ়ি চলিছে সো আমি যে অকলে সুৰক্ষাতে আমি উপভোক্তা সকল যে সুৰক্ষিত হৈ আছো হেইটো বস্তু আমি যথেষ্টখিনি তেওঁলোকে এইটো বস্তুটো পদক্ষেপ লৈছে ট্ৰায়ে এইখিনি
ব্যক্তিগত যি পাৰ্চনেলৰ পৰা লৈহে আৰু যিবোৰ ব্যক্তিগত নহলেও গোটেইখিনি কি হৈছে গ্ৰাহকসকলৰ সুৰক্ষাৰ দিশত কেইবাটাও সিহঁতে পদক্ষেপ লৈছিলে আৰু এই পদক্ষেপখিনি লোৱাৰ কাৰণে কি হৈছে দক্ষতাৰ সৈতে নিজৰ যি সুবিধা আছে এইখিনি তেওঁ NGOক দান কৰিব পাৰিছে আৰু NGOৰ থ্ৰুতে আৰু NGO বিলাকে NGOৰ থ্ৰুতে যি ওকালতি বা গোটৰ সৈতে এক পৰামৰ্শৰ খচৰা এটা প্ৰস্তুত কৰি থ্ৰু NGOৰ থ্ৰুতে যথেষ্টখিনি এইখিনি প্ৰস্তুত কৰিছে আৰু এই গ্ৰাহকসকলৰে অভিযোগ হয় যি সমাধানৰ ভাৱে এটা নিজে এটা অভিযোগ নিষ্পত্তি মঞ্চ স্থাপন কৰিছে আৰু তাত আমি যি অসুবিধাবোৰ পাই আছো এইবোৰ আমি তাতে অসুবিধাবোৰ ক'ব পাৰো সো এইখিনিও টেলিফোন অথৰিটিৰ এটা পদক্ষেপ হয় যি ট্ৰায়াৰ পদক্ষেপ বুলি আমি ক'ব পাৰো শৰ্টলি তাৰপিছত যি সিহঁতৰ সাৰ্ভিস যোনটো এনেই যে কোনো কিবা আইনৰ বা গভৰ্ণমেণ্ট ফালৰ চেন্ট্ৰেলৰ বা কিবা সাপোৰ্ট অবিহনে এনেকা কৰা হেইটোও নহয় গোটেই বস্তুবোৰ সেকশন 11 সেকশন 14 সেকশন 11 তাৰপিছত সেকশন 14 এইবোৰতে দিয়া হৈ আছে যেনেকা এবাউট ট্ৰায়াৰ বিষয়ে আছে সেকশন 11ত আৰু তাৰপিছত আকৌ TDSAT টো আছে এইটো সেকশন 14ত দিয়া আছে এবাউট TDSAT সো এই কিছুমান বস্তুবোৰ যেনেকা চেন্ট্ৰেলৰ লগত কানেক্টেড হৈ পেলাই যি পাব্লিকৰ যি সাৰ্ভিস কৰি আছে বা আমি উদ্যোক্তাসকলে বা যি গ্ৰাহকসকলে সুবিধাটো সুৰক্ষাটো পাই আছো এইবোৰৰ দিশত যথেষ্ট এটা দক্ষতাৰ সৈতে আমি টেলিকম সেৱাটো পাই আছো আৰু যি সুবিধা আৰু আমাৰ ইভেন অকলে যে আমি সুবিধাটো পাই আছো তেনেকা নহয় গ্ৰাহকসকলৰ যি অভিযোগ আছে হেইটো সমাধানৰ বাবেও এটা অভিযোগ নিষ্পত্তি মঞ্চ স্থাপন কৰিছে সো আমি যদি এইখিনি ইউজ কৰিবলগীয়া যাওঁ যি আমাক এতিয়ালৈকে আমি নহয় যি আমি সুবিধাটো পাইছো এই সুবিধাটো আমি যদি নোপোৱা হলেহেঁতেন তেনেহলে আমাৰ আজি কি অৱস্থা হলেহেঁতেন সো এই সেৱাটো প্ৰদানকাৰী কেন্দ্ৰৰ ভিতৰতে এটা যত এইটো চেণ্টাৰ হ'ব তাতে এটা কল চেণ্টাৰ থাকিব আৰু নোডেল বিষয়া থাকিব আৰু আপিল কৰ্তৃপক্ষত যিবোৰ আছে সিহঁতকো তিনিটা স্তৰৰ নডিল গাঁথনি এইবোৰ প্ৰদান কৰিব লাগিব সো গোটেই বস্তুবোৰ আমি সিস্টেমেটিক্যালি আৰু থ্ৰু যাতে গ্ৰাহকসকলৰ সুৰক্ষাৰ দিশতে চলে এই বস্তুখিনি চাইহে ট্ৰায়ে কেইটামান বিহিত কেইটামান স্টেপস লৈছে আৰু এই স্টেপবোৰৰ জৰিয়তে যি ফিনান্সিয়েল যি এনালাইসিস হয় এইবোৰতো যথেষ্টখিনি বেনিফিটেড হৈ আছে সো ব্ৰডকাষ্টিং এণ্ড কেবল সাৰ্ভিসতো যিবোৰ ট্ৰায়াৰ এটা হস্তক্ষেপ আছে যি কৌশলৰ পৰাহে গ্ৰাহকসকলৰ সুৰক্ষাৰ দিশতো কেইবাটাও পদক্ষেপ লৈছিলে সো এই সিস্টেমবোৰ কি আছিলে আগতে যেনেকা আছিলে হেইটোৰ পৰা যথেষ্টখিনি চেঞ্জ হৈ পেলাই এটা নিউ মডেলত আহি গৈছে আৰু এই বস্তুবোৰৰ যেনেকা টাৰিফ ৰেগুলেশন যদি আমি চাবলগীয়া যাওঁ তেনেহলে তাতে গুৰুত্বপূৰ্ণ কামটোই হ'ল গ্ৰাহক সকলক সুলভ সেৱা প্ৰদান কৰা যি কম ৰেটত সাহসকলক এই বস্তুটোৰ সেৱাটো প্ৰদান কৰা আৰু দূৰসংযোগ সেৱাৰ যি শুল্ক নিয়মাৱলী বাধ্যতামূলক কৰা আৰু দূৰত আছে যিবোৰ এইবোৰ sometimes টেক্সৰ প্ৰবলেম হৈ আছে সো এই বস্তুবোৰ যাতে কাম হ'ল গ্ৰাহকসকলক সুলভ সেৱাটো প্ৰদান কৰাৰ লগতে দূৰসংযোগ সেৱাৰ শুল্ক নিয়মাৱলী বান্ধি যেতিয়া দূৰৰ পৰা
আজি যিমান দূৰত হ'ব সিমানে যদি টেক্সটো বেছিকে আহে বা শুল্কটো বেছিকে আহে চেম তেনেকুৱা প্ৰব্লেম হৈছে ন চ' এই বস্তুটোৰ যি ট্ৰায়ে যিটো সেৱা দিছে এইটো সেৱাটো প্ৰদানকাৰীসকলৰ বাবে এই সন্দৰ্ভতো তেওঁলোকৰ নিজ নিজ এটা শুল্ক পৰিকল্পনাৰ প্ৰতিবেদন দিয়াটো বাধ্যতামূলক কৰে ফাইনেলি যদি আমি এই টেলিকম ৰেগুলেটৰী অথৰিটিজ অফ ইণ্ডিয়া এইখিনি চাবলৈ যাওঁ তেনেহ'লে গোটেই বস্তুবোৰ ইণ্টাৰ কানেক্টেড এণ্ড ইণ্টাৰ ৰিলেটেড হৈ আছে ভিতৰৰ যেনেকা দেশৰ ৰাজ্যৰ ভিতৰতে যেনেকা কানেক্টেড হৈ আছে চেম তেনেকা দেশৰ লগত বাহিৰৰো চেম এনেকা কানেক্টেড হৈ আছে চ' বস্তুটো আমি যদি এই বস্তুটোত মোবাইল নেটৱৰ্কেৰে হওক আৰু মেইনলি এইটো বস্তু হ'ল এইটো যি টেলিকমৰ যি আনচলিডেটেড কমাৰ্চিয়েল কমিউনিকেশ্যন ৰেগুলেশ্যন আছে এটা এই বস্তুটোৱে এটা কি কৰিছিলে নিউ হিউমেন দিছিলে আৰু এই নিউ যি টেলিকম কনজিউমাৰ্ছ এডুকেশ্যন আৰু প্ৰটেকশ্যন ফাণ্ডৰো কণ্ডাক্ট কৰিছিলে আৰু যিবোৰ আজিকালি টেলিকমিউনিকেশ্যনৰ জৰিয়তে যিবোৰ নলেজ বা কিবা ডিগ্ৰী অৰ ক্লাছেছ অৰ ইনফৰমেশ্যন অৰ যিবোৰ আমি এইবোৰ ল'ব পাৰোঁ এই গোটেইবোৰ হ'ল কি টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াৰ এটা থ্ৰু ফাৰহান এটা এইটো ওৱান অফ দ্য মোষ্ট যি ফাংচন হয় চ' এই মোষ্ট ইম্পৰ্টেণ্ট ফাংচনটোৱেই হ'ল এটা ট্ৰায়ৰ মেইন উদ্দেশ্য যি ফাংচনৰ পৰা লৈ কিনি তাৰ অবজেক্টিভ যেনেকা সিহঁতে ফাৰ্ষ্টতে অবজেক্টিভটো বনাই লৈছিলে যি এই ৰেগুলেট কৰিব আৰু প্ৰমোট কৰিব আৰু চল্ভ কৰিব চেম তেনেকা টেলিকম ৰেগুলেটৰী ট্ৰায়ৰ এই গোটেই বস্তুবোৰ তাৰ ফাংচন প্লাছ তাৰ যি অবজেক্টিভ এণ্ড তাৰ যি প্ৰব্লেমছবোৰ এইবোৰ চলিউশ্যন এই গোটেইখিনি তেওঁলোকে তাৰিফ ট্ৰায়ৰ জৰিয়তে চল্ভ কৰিছে চ' এই অট'মেটিকেলি এইখিনি কৰাৰ পিছত কি হ'ল ইকনমিকেলি যি এটা ডেভেলপমেণ্ট আমাৰ কাণ্ট্ৰিৰ মাজত সেইখিনিয়ে যথেষ্টখিনি হৈছে প্লাছ প্ৰাইভেটাইজেশ্যন যিবোৰ বিজনেছ অৰ যিবোৰ ইণ্ডাষ্ট্ৰি হওক অৰ এই এনেকুৱা বস্তুবোৰো যথেষ্টখিনি প্ৰমোট হৈছে আৰু এই বস্তুবোৰ যাতে ৰেগুলাৰাইজ হৈ যাব পাৰে সেইটো কাৰণেহে তেওঁলোকে এই টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াটোক তেতিয়া স্থাপন কৰিছিলে আৰু এই নিয়ন্ত্ৰকসকলৰ জৰিয়তেহে তেওঁলোকে এই প্ৰদান কৰিছিলে যিবোৰ এটাক বাধ্যতামূলক কৰিছিলে কিছুমান বস্তু যিবোৰ এতিয়াও চলি আছে আৰু ইয়াতে যথেষ্ট পৰিমাণে যিবোৰ য'ত টেক্সবিলাক বেছিকৈ হ্ৰাস হৈ গৈছে তাতে তেওঁলোকে লাভালাভ প্ৰাপ্ত কৰিবলৈ কি কৰিছিলে শুল্ক নীতিবোৰক যিবোৰ টেক্সৰ যিবোৰ প্লেনছ অৰ ফৰ্মুলা এই গোটেইবোৰক কি কৰিছিলে লগতে প্লেন চেঞ্জ কৰি নতুনকৈ পৰিকল্পনা কৰা হৈছিলে তাৰিফ ৰেগুলেশ্যনত সিহঁতৰ আণ্ডাৰতে ট্ৰায়ে সেৱা প্ৰদানকাৰীৰ বাবে এই সন্দৰ্ভত তেওঁলোকৰ কি কৰিছিলে নিজৰ শুল্ক পৰিকল্পনাৰ প্ৰতিবেদনটো দিয়া বাধ্যতামূলক কৰিছিলে আৰু যি ফাংচনত আমি অকলে যে এই ক্লাছটোত আমি আজি টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াত ইয়াতেহে এই তাৰ বেনিফিটটো আমি এনেকুৱা এইটো লেভেললৈকে চাব পাৰোঁ যে তাৰ যি পৰিকল্পনাটো কৰা হৈছিলে কেনেকা আৰু তাৰ বেনিফিটখিনি কিমানলৈকে গৈছে আৰু তাৰ যি সুলভ সেৱা প্ৰদান কৰাৰ যিবোৰ দূৰৰ লগত সংযোগ স্থাপন বেছিকৈ কৰিবৰ কাৰণেহে তেওঁলোকে কি কৰিছিলে এইটোৰ যি শুল্ক নিয়মাৱলী আছিলে এইবোৰ বাধ্যতামূলক কৰি দিছিলে
আৰু এই বাধ্যতামূলক কৰাৰ কাৰণেহে সকলোৱে এই বস্তুটো অকলে যে মানে যিবোৰে নিয়ম কৰিছিলে যাৰ কাৰণে নিয়মবোৰ বনোৱা হৈছিলে বা পৰিকল্পনা কৰিছিলে অকলে তেওঁলোকে যে এইটো বস্তুটো মানি চলিব লাগিব সেইটো নহয় লগতে যিবোৰে প্লেনটো বনাই আছিলে এই বনোৱাবিলাকৰ ওপৰতো কিছুমান বস্তু দিয়া হৈছিলে যিবোৰ তেওঁলোকে যাতে কোনোবাক টৰ্চাৰ অৰ কোনো ফ'ৰ্চ কৰিব নোৱাৰে কিবা সেইটো কাৰণে সিহঁতৰো এটা মেইনলি সিহঁতকো এটা ভাৰ দিয়া হৈছিলে চ' প্ৰায়ে সেৱা প্ৰদানকাৰীসকলৰ বাবে এই সন্দৰ্ভত তেওঁলোকৰ নিজ নিজ শুল্ক পৰিকল্পনাৰ প্ৰতিবেদন দিয়াটো বাধ্যতামূলক কৰিছিলে তাৰপিছত যি ছাৰ্ভিচটো সিহঁতে কমপ্লিটলি গোটেই যিমান ছাৰ্ভিচ অফ অব্লিগেশ্যনছ যিবোৰ আছিলে সাৰ্বজনীনকৰণৰ সম্পৰ্কীয় নতুন যি টেলিকম নীতিৰ আছিলে 1999ত এইটো এটা উদ্দেশ্য প্ৰাপ্ত কৰাৰ বাবে কৰ্তৃপক্ষই কি কৰিছিলে অপাৰেটৰসকলৰ ওপৰত এক সাৰ্বজনীন সেৱা আৰোপ কৰাৰ জৰিয়তে সমগ্ৰ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰে আৰু যিটো তেওঁলোকে উপাৰ্জন কৰাৰ ৰাজহুৰ এক উদ্দেশ্য শতাংশ হ'ব গ্ৰাম অঞ্চলত টেলিকম সেৱাৰ বিকাশৰ বাবেও সাৰ্বজনীন সেৱা বাধ্যতামূলক পুঁজি স্থাপন আৰু সমগ্ৰ দেশত ইণ্টাৰনেট সংগ্ৰহ কৰাৰ বাবে ভাৰতীয় টেলিগ্ৰাফ সংশোধনী আইনৰ সৈতে বিভিন্ন পদক্ষেপ এইখিনিও তেওঁলোকে স্থাপন কৰিছিলে চ' ফাইনেলি আমি ছাৰ্ভিচৰ ফালে যাওঁ যদি দেন উই আৰ মষ্টলি বেনিফিটেড আমি গোটেইবোৰে কি কৰিছোঁ সুবিধাটো পাইছোঁ আৰু লাভ কৰিছোঁ এই সুবিধাটো ট্ৰায়ৰ যি টেলিকম ৰেগুলেটৰী অথৰিটিৰ এইটো নিউ এডুকেশ্যন পলিচি অহাৰ পিছত হৈছিলে 91ত আৰু যিবোৰ সুবিধাটো এতিয়ালৈকে কিছুমান বস্তু আৰু যেনেকা প্ৰমোটেড হ'ব আছে এইবোৰ বস্তুত এতিয়াও সিহঁতে এইখিনিত কৰ্মক্ষমতা তেওঁলোকৰ চলাই আছে আৰু এইবোৰৰ জৰিয়তে যি এটা প্ৰমোট হয় অৰ ৰেগুলেট হয় এই বস্তুখিনিও চল্ভ তাৰপিছত কিছুমান কমপ্লেইনো আহে যিবোৰ বস্তু চল্ভ কৰিবলগীয়া হয় চ' এইবোৰ বস্তুৰ লগতে চল্ভ কৰা হ'ল হৈ পেলাই ডাইৰেক্টলি এটা অথৰিটিয়ে হৈ গ'ল এতিয়া আৰু এটা পুৰা ব্ৰাঞ্চৰ নিচিনা পুৰা এটা পাৰ্ট হৈ গ'ল এই বস্তুটো চ' টেলিকম ৰেগুলেটৰী অথৰিটিটো যে অকলে ৰেগুলেটৰীৰ এটা পাৰ্ট যেনেকা বহুত কেইটামান ৰেগুলেটৰী আছিলে যিবোৰ টেলিকম ৰেগুলেটৰী এটা তাৰ মাজত টেলিকম ৰেগুলেটৰী এটা আৰু যেনেকা এইবোৰ কিবা ভাৰত সঞ্চাৰ নিগম BSNLত যেনেকৈ তেতিয়া আছিলে এই বস্তুবোৰ কেনেকুৱাকৈ বস্তুটো চেঞ্জ হৈ পেলাই এতিয়া ছেপাৰেটলি কিবা সিহঁতে বহুতখিনি বস্তু তাতে চেঞ্জ কৰি ভাৰতীয় টেলিগ্ৰাফ সংশোধনী আইনৰ সৈতে যে বিভিন্ন পদক্ষেপবিলাক লৈছে তাতেহে এইবোৰ সোমায় আৰু তাৰপিছত অলপ নিজেও চেঞ্জ কৰি পেলাই এতিয়া এই বস্তুবোৰ যথেষ্ট এটা প্ৰমোচন হৈছে আৰু এইবোৰ বস্তু যেনেকা প্ৰমোট হ'ব চেম বস্তুবোৰ আকৌ নতুনকৈও ওলাব বিকজ আজিৰ পৰা 10 years আগত যেনেকা আছিলে আজি তেনেকা নহয় আৰু আজিৰ পৰা 5 years আগত যেনেকা আছিলে আজি তেনেকা নহয় আৰু প্লাছ আমি যদি আজিৰ পৰা 20 years আমি যদি এই বস্তুখিনি চাবলৈ যাওঁ দেন সদায় এইটো বস্তু আমি পাই আছোঁ যে থিংছ আৰ চেঞ্জিং এণ্ড আপডেটিং আৰু এই বস্তুবোৰ ৰেগুলাৰলি কি হৈ আছে প্ৰমোট হৈ আছে চ' এই সেৱাটোত যথেষ্টখিনি আগবাঢ়িছে আৰু এই তাতে যি উপভোক্তাৰ যি সুৰক্ষা এই সুৰক্ষাটোৱেই হ'ল মেইনলি আৰু এই বস্তুটোহে ট্ৰাইয়েহে ব্যক্তিগতভাৱে কৌশলৰ পৰা গ্ৰাহকসকলৰ সুৰক্ষাৰ দিশত কেইবাটাও পদক্ষেপ লৈছে
আৰু ই সহজতা আৰু দক্ষতাৰ সৈতে টেলিকম সেৱা প্ৰদান সুবিধাৰ বাবে NGO আৰু ওকালতি গোটৰ সৈতে এক পৰামৰ্শ খচৰা হয়। তাৰপিছত যি গ্ৰাহকসকলৰ যি অভিযোগ হয় এই অভিযোগটো সমাধানৰ বাবে এটা অভিযোগ নিষ্পত্তি মঞ্চ স্থাপন কৰিছিলে। আৰু এই সেৱা প্ৰদানকাৰী কেন্দ্ৰৰ ভিতৰত এটা কল চেণ্টাৰ, তাৰপিছত নোডেল আৰু বিষয়া এইবোৰো প্ৰদান কৰিব লাগিব। চ' আজিৰ আমি ক্লাছত এনেকুৱা এইটো ডিছকাছ কৰিলোঁ আৰু আশা কৰি মই এইটো ক্লিয়াৰ হ'ল। চ' নমস্কাৰ।